নমস্কাৰ মই এইমাত্ৰ বিশিষ্ট চিকিৎসক এগৰাকীয়ে ফোন কৰিলে মোক গুৱাহাটীৰ পৰা তেওঁ কৈছে যে মোক স্কেলটো কেনেকৈ বান্ধিব লাগে স্কেলটো কৈছে স্কেলটো কেনেকৈ বান্ধিব লাগে এই এটা আপলোড দিব লাগে মই ডি নেচাৰেলত লৈছোঁ মই এতিয়া মই তাৰ চাৰিডাল আগতেও দিছোঁ মই কিবা কিবি বাৰু চাৰিডাল তাৰ আমি ডাঙৰ পৰা মই প্ৰথম যিডাল বজাইছোঁ এইডাল একেবাৰে ওপৰত থকা তাৰ আৰু এইডাল অলপ ডাঙৰ এই দুডাল অলপ সৰু এইডাল আৰু সৰু বা একে ধৰণৰ এই তিনিডাল দিব পাৰি এতিয়া আমি প্ৰথম টিউনটো কৰিম যদি আমি ডি চাৰ্পত কৰোঁ বা ডিত কৰোঁ বা চিত কৰোঁ চি চাৰ্পত কৰোঁ তেতিয়াহ'লে কি এই মাজৰ দুডাল আমি এই চি বা ডিত বান্ধিব লাগিব যিয়ে যি স্কেলত গায় বিত হ'ব পাৰে এই দুইডাল আমি এটা চাট বান্ধিছোঁ ডি নেচাৰেলৰ চাট বান্ধিছোঁ এইটো দুইডাল একে হ'ব লাগিব চাউণ্ড তাৰপিছত এবাৰ যেতিয়া ধেমাজিডাল এইডাল হ'ল তলৰ পাটো অৰ্থাৎ চা 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 পা চা পা চা পা এটা চাহ পাতো হ'ল এতিয়া আমাৰ যিডাল আটাইতকৈ হাই নোটটো যিডাল তাৰ 1 1 2 3 4ডাল 4 নম্বৰ তাঁৰডাল এতিয়া আমি কিহত বান্ধিম মাত বান্ধিম ডিৰ চা ডিৰ মা আৰু ডিৰ পা অৰ্থাৎ পা চা মা এইটো আমাৰ টিউনিং আৰু এই টিউনিংটো যদি কিবা এখন বুজি নাপায় যিয়ে হাৰমনিয়াম জানিলে বেছি ভাল বা কিবোৰ্ড বা অন্যান্য ঠিক তেনেকুৱা হেৰি হ'লেও ভাল যে আমি ডিত ধৰিলোঁ ডিত ধৰি পেলাই তলৰ পাটো আনিলোঁ ধেমাডাল আৰু যিটো হাই যিডাল তাঁৰ আছে এইডাল আমি পা কৰিলোঁ মা কৰিলোঁ অৰ্থাৎ আমি যদি কওঁ এতিয়া পা চা মা আমি এতিয়া বজাম কেনেকৈ কাহাৰবা আমাৰ যিখন কি এইখন আমাৰ জলত কাহাৰবা বুলি কয় আচলতে আমাৰ গাঁৱলীয়া অঞ্চলত আগতে কৈছোঁ পুনৰ তথাপি এইখিনি ক'লোঁ পা চা এই তালৰ মাজতে আমাৰ গীতবিলাক ওলাই যাব কিন্তু আমি তালটো হেৰুৱাব নালাগে তালটো কিন্তু তালমতে ঠিক চলি যাই থাকিব তাৰপৰা আমি খেমটাও বজাব পাৰোঁ একেই কথাটো ইয়াত ইফালো কৰিব পাৰি আৰু নিজাকৈ ষ্টাইল আনিব পাৰি এইটো কোনো কথা নাই কিন্তু সদায় গান দুটাৰ আটাইতকৈ সৌন্দৰ্যৰ হেৰিডাল হৈছে ধীমাডাল যদি ঠিক সময়ে পৰি থাকে গান দুটাটো বজাই ভাল লাগে বা শুনিও ভাল পায় মানুহে এতিয়া আমাৰ গোৱালপৰীয়া গানত অলপ বেলেগকৈ বজায় গোৱালপৰীয়া লোকগীতত যেনেকৈ বজায় মই ঠিক তেনেকৈ বজাব হয়তো নাজানো মই আমাৰ লোকগীতৰ মতে আমি বজাম মই যেনেকৈ বজাইছিলোঁ প্ৰতিমা পাণ্ডে বাইদেউ গাইছিল দিনে দিনে খচিয়া পোহৰিবে ৰঙিলা দালানের মাটি গোসাই যে কোন রঙে এইখিনিতে এৰিম আৰু মই দুটা ষ্টাইল বজাই দিম এই দুটা ষ্টাইল কিন্তু মই আজি নবজাওঁ মই ঠিক আগতে খুব বজাইছিলোঁ যি সময়ত বজাইছিলোঁ সেই সময়ত আমি এনেধৰণৰ মিডিয়া পোৱা নাছিলোঁ বা প্ৰচাৰ কৰাৰ সুবিধা পোৱা নাছিলোঁ এতিয়া মিডিয়া পাইছোঁ
কিন্তু বজোৱা আমাৰ অভ্যাসটো কমি গ'ল। ঠিক এনেকৈ আমি সৰু সুৰা গান দুই এটা তুলিব পাৰোঁ, বিহু গীত কিবা কিবি। সেই এটা ষ্টাইল মই বজাই শুনাম। কেৱল মই এইটো নহয় যে মই জানো, মই ক'ব খুজিছোঁ যদি কোনোবাই দোতাৰাটো এনেকৈ বজাব চায়, পাৰদৰ্শিতা দেখুৱাব ইয়াতো পাৰিব। আৰু এটা ছিষ্টেম আছে, সেই ছিষ্টেমটো মই ক'ম যে আমি হাৱাই গীটাৰ আমি শুনিছিলোঁ সৰুতে, যে হাৱাই গীটাৰটো এনেকৈ লৈ পেলাই এইফালে ষ্ট্ৰিঙত বজাই থাকিলে আৰু এই টানি টানি আনি থাকে। ঠিক তেনেকৈও মই বজোৱাৰ চেষ্টা কৰিছিলোঁ। সৰু সুৰাকৈ দুই এটা গান উঠাইছিলোঁ, সেইখিনি গান দিম, কিন্তু কমপ্লিট মোৰ নহ'ব, ধুনীয়া নহ'ব। এইকাৰণে বহুদিন বজোৱা নাই। মই প্ৰেক্টিছ কৰি পেলাই মই ৰাইজৰ সন্মুখত মই দাঙি ধৰিম। কিন্তু এইটো মই এনে ক'ব খোজা নাই যে মই বহুত ভাল দোতাৰা বজাওঁ, আপোনালোকে চাওক। মোৰ উদ্দেশ্যটো হৈছে কোনোবা দোতাৰা বজোৱা মানুহে যদি চাব খোজে এই ষ্টাইলতো ঘৰত প্ৰেক্টিছ কৰিব পাৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।